মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত তোমালোকৰ কাৰণে লৈ অনা হৈছে ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্সৰ পাঠ ভাৰতীয় সংবিধান। এই পাঠটো ভিডিঅ'টোৰ জৰিয়তে তোমালোকক যোনখিনি ইম্পৰ্টেণ্ট টপিক সেই টপিকসমূহ আলোচনা কৰা হ'ব। তাৰ লগতে পাঠটোৰ অনুশীলনীত থকা সৰু সৰু প্ৰশ্নসমূহৰ উত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টোৰ শেষলৈকে থাকিবা, ভালদৰে ভিডিঅ'টো চাবা আৰু কিবা বুজি নাপালে কমেণ্টত প্ৰশ্ন কৰিবা। আৰু তাৰ লগতে তোমালোকক যদি লাগে PDF-ৰো ব্যৱস্থা কৰা হ'ব। তোমালোকক যদি নোটছ লাগে তেতিয়াহ'লে PDF-ৰো ব্যৱস্থা কৰা হ'ব। গতিকে তোমালোকে শেষলৈকে ভিডিঅ'টো চাবা আৰু ছাপোৰ্ট কৰি যাবা। লগতে ভিডিঅ'টো নিজৰ বন্ধু-বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকেও এই ভিডিঅ'খিনি চাই ভালদৰে বুজি ল'বলৈ চেষ্টা কৰে। ঠিক আছে, এতিয়া আহা আমি পাঠটো আৰম্ভ কৰোঁ। তো ইয়াৰে প্ৰথম প্ৰশ্নটো আছিলে যে ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে কিমান সময় লাগিছিল। তো কি আছিলে কুৱেশ্যনটো, যে ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে কিমান সময় লাগিছিল। উত্তৰত আমি লিখিম যে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। তাৰ পিছৰ প্ৰশ্নটো আছিল যে কোন চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। উত্তৰত লিখিম যে 1950 চনৰ 26 জানুৱাৰীৰ পৰা সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। তাৰ পিছৰ প্ৰশ্নটো আছিল কেতিয়াৰ পৰা ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়। উত্তৰত লিখিম যে 1892 চনৰ ভাৰত পৰিষদ আইন মতে ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়। কিমান চনৰ পৰা? 1892 চনৰ ভাৰত পৰিষদ আইন মতে। 1935 চনৰ ভাৰত চৰকাৰ আইনত কি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিলে। পিছৰ প্ৰশ্নটো যে 1935 চনৰ ভাৰত চৰকাৰ আইনত কি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিলে। উত্তৰত আমি কি লিখিম? 1935 চনৰ ভাৰত চৰকাৰ আইনত পোনপ্ৰথমবাৰৰ বাবে স্বায়ত্ত আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে সংবিধান সভাৰ খচৰা কমিটিখন কেতিয়া গঠন কৰা হৈছিল। উত্তৰত লিখিবা যে সংবিধান সভাৰ খচৰা কমিটিখন 1947 চনৰ 29 আগষ্ট তাৰিখে গঠন কৰা হৈছিল। সংবিধান সভাৰ খচৰা কমিটিখন 1947 চনৰ 29 আগষ্ট তাৰিখে গঠন কৰা হৈছিল। তাৰ পিছত আছে আমাৰ খালী ঠাই পূৰ কৰা। ভাৰতীয় সংবিধানত ডেছ অনুচ্ছেদ, ডেছটা অধ্যায় আৰু ডেছ অনুসূচী কিমানটা আছে, যে ভাৰতীয় সংবিধানত 395টা অনুচ্ছেদ, 22টা অধ্যায় আৰু 12টা অনুসূচী আছে। পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেণ্ট, মনত ৰাখিবা। সংবিধানে ক্ষমতাসমূহ কি ডেছ তালিকাত ভাগ কৰিছে। উত্তৰত কি আছে, যে সংবিধানে ক্ষমতাসমূহ কেন্দ্ৰীয়, ৰাজ্যিক আৰু উমৈহতীয়া তালিকাত ভাগ কৰিছে। ইয়াৰে যিখন কেন্দ্ৰীয় সূচীত কেৱল কেন্দ্ৰীয় চৰকাৰৰ কাৰণে, ৰাজ্যিক সূচী ৰাজ্য চৰকাৰৰ কাৰণে আৰু উমৈহতীয়া সূচীখন হৈছে কেন্দ্ৰীয় আৰু ৰাজ্যিক দুয়োখন চৰকাৰে ইয়াতে কাম কৰিব পাৰে। গ নম্বৰটোত আছিলে যে সংবিধানৰ 42তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনাত ডেছ শব্দটো সংযোগ কৰা হৈছে। উত্তৰত আমি লিখিম সমাজবাদী শব্দটো সংযোগ কৰা হৈছে। ঘ নম্বৰত আছে সংবিধানৰ খচৰা কমিটিৰ অসমৰ সদস্যজন হ'ল। কোন আছিলে অসমৰ সদস্য? চৈয়দ মহম্মদ ছাদুল্লাহ। যে সাতজন ব্যক্তিক লৈ সংবিধানৰ খচৰা কমিটিখন গঠন কৰা হৈছিলে। তাৰে এজন আছিলে চৈয়দ মহম্মদ ছাদুল্লাহ, যিজন অসমৰ ব্যক্তি আছিলে, অসমৰ পৰা বিলংছ কৰিছিলে তেওঁ। এতিয়া তোমালোকক সুধিছে ভাৰতৰ সংবিধানখনক কিয় দীৰ্ঘতম সংবিধান বুলি কোৱা হয়। এতিয়া চাবা, পৃথিৱীৰ কেইবাখনো সংবিধানৰ পৰা বচা ধাৰণাসমূহ সংগ্ৰহ কৰি ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰাৰ বাবে সংবিধানখন দীঘলীয়া। আৰু এই সংবিধানখনত 395টা অনুচ্ছেদ, 22টা অধ্যায় আৰু 12টা অনুসূচী আছে। যে আমাৰ সংবিধানখন এখন ধাৰ কৰা সংবিধান। গতিকে পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ
সংবিধানৰ পৰা কি কৰিছে ভাল ভাল বচা কিছুমান কনসেপ্ট কি কৰিছে আমাৰ সংবিধানখনত লৈছে আৰু অন্তৰ্ভুক্ত কৰি আমাৰ সংবিধানখন বনোৱা হৈছিলে আৰু সেই কাৰণে আমাৰ সংবিধানখন পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল সংবিধান তাৰ পিছত আছে আমাৰ সংমিশ্ৰিত সংবিধান মানে কি বুজা এতিয়া চোৱা ভাৰতীয় সংবিধানৰ কিছুমান বিষয় অতি সহজতে সংশোধন কৰিব পাৰি আনহাতে কিছুমান বিষয় সহজতে সংশোধন কৰিব নোৱাৰি এনেকুৱা সংবিধানত নমনীয় আৰু অনমনীয় দুয়োটা বৈশিষ্ট্যই দেখিবলৈ পোৱা যায় এনেকুৱা সংবিধানক সংমিশ্ৰিত সংবিধান বুলি কোৱা হয় তাৰ মানে আমাৰ সংবিধানখনৰ কি হয় স্পেচিয়েলি ভাৰতৰ সংবিধানখনৰ কি হয় যে কিছুমান বিষয় আমি অতি সহজতে সংশোধন কৰিব পাৰোঁ চেঞ্জ কৰিব পাৰোঁ সলনি কৰিব পাৰোঁ আৰু কিছুমান বিষয় সলনি কৰোঁতে আমি বিভিন্ন ব্যৱস্থাৰ মাজেৰে যাব লগা হয় আমি সহজতে সলনি কৰিব নোৱাৰোঁ গতিকে এই দুয়োটা বৈশিষ্ট্যই আমাৰ সংবিধানখনত দেখা পোৱা যায় মানে গতিকে ইয়াকে কি বুলি কয় যোনবিলাক সংবিধানত নমনীয় আৰু অনমনীয় দুয়োটা বৈশিষ্ট্য দেখিবলৈ পোৱা যায় তাকে কি বুলি কোৱা হয় সংমিশ্ৰিত সংবিধান বুলি কোৱা হয় তাৰ পিছত আহিল ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ কি যে প্ৰথমটো হৈছে দেশৰ সকলো লোকৰ জীৱন ধাৰণৰ মান উন্নত কৰা যে ৰাষ্ট্ৰখনত বাস কৰা প্ৰত্যেকজন ব্যক্তিৰ জীৱন ধাৰণৰ মান উন্নীতকৰণৰ ওপৰত কি কৰা গুৰুত্ব আৰোপ কৰা তাৰ পিছত আছিলে যে অৰ্থনৈতিক সমতা স্থাপন কৰা যে প্ৰত্যেকজন ব্যক্তিৰ মাজত অৰ্থনৈতিক সমতা হয়নে কি কৰিব স্থাপন কৰিব তাৰ পিছৰটো গ নম্বৰ আছিল গাঁও অঞ্চলসমূহৰ উন্নয়ন সাধন কৰা যে যোনবিলাক তোমাৰ ভিলেজ এৰিয়া হয়নে ভিলেজ এৰিয়াৰ কি কৰা উন্নয়ন সাধন কৰা ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি গোটেইখিনি স্বাস্থ্য শিক্ষা গোটেইখিনি ক্ষেত্ৰতে কি কৰা উন্নয়ন সাধন কৰা পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তন কৰা যে গাঁৱত কি থাকিব পঞ্চায়ত ব্যৱস্থা থাকিব তাৰ পিছত থাকিব শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তি আৰু বন্ধুত্ব স্থাপন কৰা যে কিবা বিবাদ হ'লে কাজিয়াৰ মাজেৰে নগৈ কি কৰিব শান্তিপূৰ্ণভাৱে আলোচনাৰ মাজেদি সেই বিবাদসমূহ নিষ্পত্তি কৰিবলৈ চেষ্টা কৰিব আৰু মানুহৰ মাজত মানে কি বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব তাৰ পিছতটো আছিলে যে নিৰক্ষৰতা দূৰীকৰণৰ বাবে সকলো শিশুক 6ৰ পৰা 14 বছৰ মানে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থা প্ৰদান কৰা যে যাতে দেশৰ প্ৰত্যেকটো কোণত পৰাই যাতে নিৰক্ষৰতা দূৰ হ'ব পাৰে প্ৰত্যেকজন ব্যক্তি যাতে শিক্ষিত হৈ ওলাই আহিব পাৰে তাৰ বাবে কি কৰিব 6 পৰা 14 বছৰৰ প্ৰত্যেকগৰাকী শিশুকে বিনামূলীয়া শিক্ষা প্ৰদান কৰিব আৰু এই শিক্ষা বাধ্যতামূলক হ'ব প্ৰত্যেকেই এই শিক্ষা গ্ৰহণ কৰিব লাগিব তাৰ পিছত আছিলে সমাজৰ পিছপৰা সম্প্ৰদায়ৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰা চোৱা এতিয়া সমাজৰ যোনখিনি পিছ পৰি যোৱা ব্যক্তি তেওঁলোকেও যাতে তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰিব পাৰে তাৰ বাবে কি কৰিব বিশেষ ব্যৱস্থা কৰি দিব বিশেষ সুবিধা প্ৰদান কৰি দিব তাৰ পিছত আছিলে ৰাষ্ট্ৰৰ ঐতিহ্যপূৰ্ণ স্থান আৰু কীৰ্তিস্তম্ভসমূহ সংৰক্ষণ কৰা এতিয়া ৰাষ্ট্ৰৰ যোনবিলাক ঐতিহ্যপূৰ্ণ স্থান আছে বা কীৰ্তিস্তম্ভ আছে সেইবিলাক কি কৰিব লাগিব সংৰক্ষণ কৰিব লাগিব প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু উন্নয়ন কৰা যে আমি কি কৰিব লাগিব আমাৰ প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰিব লাগিব যধে মধে আমি নিজৰ ব্যৱহাৰৰ কাৰণে যেনেকৈ তেনেকৈ আমি প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰিব নোৱাৰোঁ প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰিব লাগিব তাৰ উপৰিও উন্নয়ন কৰিব লাগিব এতিয়া এটা কোৱেশ্চন হ'ল যে কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে উত্তৰত হ'ব আয়াৰলেণ্ডৰ আৰ্হিত আয়াৰলেণ্ডৰ আমি অলপ আগতে পঢ়িছিলোঁ যে আমাৰ সংবিধানখন হৈছে কি ধাৰ কৰা সংবিধান বিভিন্ন কাউন্ট্ৰিৰ সংবিধানৰ পৰা কি হয় বিশেষ বিষয়সমূহ আমাৰ ৰাষ্ট্ৰৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিলে তেনেদৰে এই আমাৰ ৰাষ্ট্ৰ পৰিচালনাৰ আমাৰ নিৰ্দেশাত্মক নীতিসমূহ কোনখন সংবিধানৰ পৰা আনিছে আয়াৰলেণ্ডৰ সংবিধানৰ পৰা লোৱা হৈছে এতিয়া আহিল আমাৰ এটা শব্দত প্ৰকাশ কৰা যে যি ৰাষ্ট্ৰৰ মুৰব্বী বংশানুক্ৰমিকভাৱে নহয় তাক কি বুলি কয় গণতান্ত্ৰিক
তাৰ পিছত আহিল যি ৰাষ্ট্ৰ বিদেশী শাসনৰ পৰা মুক্ত তেওঁ সেনেকুৱা ৰাষ্ট্ৰক কি বুলি ক'ব স্বাধীন ৰাষ্ট্ৰ যি ৰাষ্ট্ৰৰ যি ৰাষ্ট্ৰত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই তাক কি ক'ব ধৰ্ম নিৰপেক্ষ পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেণ্ট যি ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণ কামনা কৰে তেনেকুৱা ৰাষ্ট্ৰক কি ক'ব কল্যাণকামী ৰাষ্ট্ৰ বুলি ক'ব এইখিনি ভালকৈ চাবা তোমালোকে পৰীক্ষাত আহে এইবিলাক কুৱেশ্যন এতিয়া ইয়াতে দিছে যে সো অংশৰ লগত বাও অংশ মিলোৱা এতিয়া ব্ৰিটিছ আমি আগতে পাইছিলোঁ যে আমাৰ সংবিধানখন বেলেগ বেলেগ ৰাষ্ট্ৰৰ পৰা মানে কিছুমান কনচেপ্ট লোৱা হৈছে সংবিধানখন ৰচনা কৰোঁতে এতিয়া কোনখন সংবিধানৰ পৰা কি কি বিষয়বস্তু অন্তৰ্ভুক্ত কৰা হৈছিলে তাক লৈ তোমালোকক এই সো অংশ বাও অংশ মিলাব দিছে চোৱা ব্ৰিটিছ সংবিধানৰ পৰা কি লোৱা হৈছিলে সংসদীয় গণতান্ত্ৰিক পদ্ধতি সংসদীয় গণতন্ত্ৰ হয়নে কানাডা অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা কি লোৱা হৈছিলে যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা লোৱা হৈছিলে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা লোৱা হৈছিলে আমাৰ মৌলিক অধিকাৰ আমি পিছৰ পাঠত পাম মৌলিক অধিকাৰৰ বিষয়ে ফৰাচী সংবিধানৰ পৰা লোৱা হৈছিলে আমাৰ স্বতন্ত্ৰতা সমতা আৰু ভাতৃত্ববোধ আয়াৰলেণ্ডৰ পৰা আমি অলপ আগতে পাইছোঁ ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি মানে ইয়াৰ উপৰিও তোমালোকে বুজিবলগীয়া কিছুমান টপিক আছে সেই টপিকসমূহৰ ওপৰত এতিয়া আমি আলোচনা কৰিবলৈ গৈ আছোঁ এতিয়া চাবা জানি থোৱাত আমাৰ কিছুমান ইম্পৰ্টেণ্ট টপিক আছে যেনেকৈ খচৰা কমিটিৰ সদস্যসকল আমি অলপ আগতে আলোচনা কৰিছিলোঁ যে 7জন ব্যক্তি আছিলে তাৰ ভিতৰত অসমৰ পৰা আছিলে সৈয়দ মহম্মদ ছাদুল্লাহ এতিয়া চোৱা ভীমৰাও আম্বেদকাৰ আছিলে খচৰা কমিটিৰ সভাপতি এইটো খুব মনত ৰাখিবা পৰীক্ষাত তাৰপিছত আন সদস্যসকল কোন আছিলে এন গোপালাস্বামী আয়েংগাৰ আল্লাদ কৃষ্ণ স্বামী আয়াৰ কে মুন্সি সৈয়দ মহম্মদ ছাদুল্লাহ এন মাধৱ ৰাও আৰু DP খাইটান এইকেইজন ব্যক্তি আছিলে আৰু সভাপতি আছিলে খুব ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে ডক্টৰ ভীমৰাও আম্বেদকাৰ নামটো মনত ৰাখিবা তোমালোকে তাৰপিছত ইম্পৰ্টেণ্ট পইণ্ট স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিলে জৱাহৰলাল নেহেৰু আৰু তেওঁ চোৱা ইয়াতে তেওঁ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল যদিও কিন্তু খচৰা কমিটিৰ তেওঁ সদস্য নাছিল গম পাইছা এইটো তোমালোকৰ পৰীক্ষাত সুধিব পাৰে যে ইয়াৰ তলৰ কোনজন ব্যক্তি খচৰা কমিটিৰ সদস্য নাছিল তেতিয়া জৱাহৰলাল নেহৰুৰ নামটো মেনশ্যন থাকিব আৰু তোমালোকে লিখিব লাগিব ভীমৰাও আম্বেদকাৰৰ সম্পূৰ্ণ নাম আছিলে বাবা চাহেব ভীমৰাও আম্বেদকাৰ ঠিক আছে তো এইখিনি আছিলে আমাৰ এই পইণ্টটোৰ জানি থোৱাৰ ইম্পৰ্টেণ্ট কথা চোৱা ইয়াতে প্ৰস্তাৱনাত কি কৈছে যে আমি ভাৰতৰ লোকসমূহে এইটোৱে বুজায় যে কি ভাৰতৰ সকলো ক্ষমতাৰ উৎস হৈছে কি দেশখনত বাস কৰা জনসাধাৰণ বুজিছা এইটো মনত ৰাখিবা আমি ভাৰতীয় লোকসমূহে মানে সকলো ক্ষমতাৰ উৎস হৈছে দেশখনৰ জনসাধাৰণ সাৰ্বভৌম শব্দৰ অৰ্থ হৈছে কি যে দেশখন অইন ৰাষ্ট্ৰৰ তলতীয়া নহয় গম পাইছা ৰাষ্ট্ৰখন হৈছে স্বাধীন ৰাষ্ট্ৰ তাৰ পিছত ইম্পৰ্টেণ্ট পইণ্ট আছিলে যে 1976 চনত সংবিধানৰ 42তম সংশোধনীৰ দ্বাৰা সমাজবাদ আৰু ধৰ্মনিৰপেক্ষ আদৰ্শ সংযোজন কৰা ইয়াতে চোৱা 42তম সংশোধনীত কি হয় দুটা বস্তু তোমাৰ কৰা হয় দুটা বস্তু সংযোজন কৰা হয় এটা আছিলে কি সমাজবাদ আৰু এটা আছিলে ধৰ্মনিৰপেক্ষ সমাজবাদ শব্দটোৱে কি বুজায় হয়নে এই দুটা শব্দৰ কিবা নহয় কিবা এটা অৰ্থ আছে গতিকে অৰ্থটো আমি জানিব লাগিব যে ইয়াৰ অৰ্থ হৈছে দেশৰ তোমাৰ সম্পদ দেশৰ যোনবিলাক সম্পদ আছে সেই সম্পদসমূহ কি মুষ্টিমেয় কিছু সংখ্যক লোকৰ হাতত কেন্দ্ৰীভূত নহয় তাৰ বিপৰীতে কি কৰিব লাগিব ৰাষ্ট্ৰই ব্যৱস্থা ল'ব লাগিব আৰু সংবিধানে ধনী দুখীয়াৰ মাজত সামাজিক বৈষম্য দূৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব গম পাইছানে ধৰ্মনিৰপেক্ষ শব্দটোৱে কি বুজায় যে ৰাষ্ট্ৰৰ কোনো নিজা ধৰ্ম নাই গম পাইছা চব ধৰ্মই সমান হয়নে আমি কি কৰিব লাগিব নিজৰ ধৰ্ম সন্মান কৰাৰ উপৰিও কি কৰিব লাগিব অইন ধৰ্মসমূহকো আমি সমানেই সন্মান কৰিব লাগিব ৰাষ্ট্ৰৰ কোনো নিজা ধৰ্ম নাই এতিয়া আহিল আমাৰ গণতান্ত্ৰিক শব্দটোৱে কি বুজায় যে জনগণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰখন কোনে বনাই দিব জনসাধাৰণে ভোট প্ৰদানৰ জৰিয়তে নিজৰ চৰকাৰখন বনাই দিব হয়নে
তাৰপিছত এটা শব্দ পাইছিলোঁ গণৰাজ্য। গণৰাজ্যটোৰ মতে ৰাষ্ট্ৰ শাসনৰ শীৰ্ষস্থানত অধিষ্ঠিত ব্যক্তিজন বংশানুক্ৰমিকভাৱে নহয়, মানে ছাপ'জ আমাৰ কি ধৰা আমাৰ ককা দেউতা আছিলে ৰজা, তাৰপিছত তেওঁৰ পুত্ৰজন হ'ব ৰজা, তাৰপিছত তেওঁৰ পুত্ৰজন হ'ব ৰজা, সেইটো হ'লে বংশানুক্ৰমিক। কিন্তু আমাৰ গণৰাজ্য শব্দটো কি বুজায় যে ৰাষ্ট্ৰৰ শাসনত যোনজন ব্যক্তি থাকিব সেই ব্যক্তিজন মানে কি হ'ব লাগিব, কোনো ধৰণৰ বংশানুক্ৰমিক নহ'ব, ৰাষ্ট্ৰপতিজন জনসাধাৰণৰ প্ৰতিনিধি হ'ব, জনসাধাৰণে বাছি দিব 5 বছৰৰ কাৰণে। বুজি পাইছা? ইয়াতে মানে বংশানুক্ৰমিক নহয়, ককাৰ পিছত দেউতা, দেউতাৰ পিছত তেওঁৰ ল'ৰা, তাৰপিছত আৰু ল'ৰা, সেইটো হ'লে বংশানুক্ৰমিক হ'লহেঁতেন। গম পাইছা? এতিয়া আমি কেইটামান বস্তু আৰু চাব লাগিব যে আমাৰ সংবিধানৰ প্ৰস্তাৱনাত কেইটামান আদৰ্শৰ কথা কৈছে। সেই আদৰ্শ কেইটা হৈছে ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ, হয়নে? এতিয়া ন্যায়টোকো আৰু কেইটামান ভাগত ভাগ কৰিছে। ন্যায় বুলি ক'লে চোৱা, সামাজিক ন্যায়, ৰাজনৈতিক ন্যায়, অৰ্থনৈতিক ন্যায়। একচুৱেলি সামাজিক ন্যায় বুলিলে কি বুজাব যে সকলো ব্যক্তিয়ে সম অধিকাৰ ভোগ কৰিব পাৰিব লাগিব আৰু এক মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব লাগিব, চবকে ইকুৱেলি ট্ৰিট কৰিব লাগিব। বুজি পাইছা? ৰাজনৈতিক ক্ষেত্ৰতো আমাৰ কি কৰিব লাগিব, সকলো নাগৰিকে সমানে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব লাগিব, হয়নে? এতিয়া চোৱা, আমাৰ ইলেকশ্যন আহি আছে, হয়নে? আমাৰ নিৰ্বাচন আহি আছে, হৈ আছে, প্ৰচাৰ মাধ্যম হৈ আছে, হয়নে? এতিয়া চোৱা, এই যে আমি ভোট দিব যাওঁ, হয়নে? আমি ভোট দিব যাওঁ, সেই ভোট প্ৰদান কৰা যিটো ব্যৱস্থা, সেইটো কি অধিকাৰ আমাৰ, সেইটো কি ন্যায় হ'ব? সেইটো হ'ব আমাৰ ৰাজনৈতিক অধিকাৰ। ভোট প্ৰদানৰ অধিকাৰটো এটা ৰাজনৈতিক অধিকাৰ, এইটো মনত ৰাখিবা, হয়নে? আমি ব্যক্তিজনক, আমাৰ পচন্দৰ নেতাজনক বাছি দিব লাগিব। গম পাইছা? সেইটো অৰ্থনৈতিক ন্যায়টো কি বুজাব যে সমান কামৰ বাবে সমান মজুৰি দিয়া হ'ব। এইটো ল'ৰাই হওক বা ছোৱালীয়ে হওক, এইটো মেটাৰ নকৰে, সমান কামৰ কাৰণে, একে কামৰ কাৰণে একে মজুৰি প্ৰদান কৰা হ'ব। ঠিক আছে? তাৰপিছত স্বাধীনতা, এইকেইটা আছিলে ন্যায়ৰ ভাগ। গম পাইছা? আমাৰ আদৰ্শ কোনকেইটা আছিলে? ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ। স্বাধীনতাই কি বুজাব যে আমাৰ চিন্তা, আমি ফ্ৰী হয়নে? আমি স্বাধীনভাৱে কি কৰিব পাৰোঁ, আমি চিন্তা কৰিব পাৰোঁ, আমি মত প্ৰকাশ নিজৰ কথাটো বাহিৰত ৰাখিব পাৰোঁ। গম পাইছানে নাই? তো ইয়াত কোনেও আমাক কি কৰিব নোৱাৰে, প্ৰেছাৰ দিব নোৱাৰে। আমি নিজৰ মত প্ৰকাশ কৰিব পাৰোঁ, নিজৰ ইচ্ছা অনুসৰি ধৰ্ম গ্ৰহণ কৰিব পাৰোঁ। গম পাইছানে? ধৰ্ম ত্যাগ কৰিব পাৰোঁ। ইয়াতে কোনেও আমাক জবৰদস্তি মানে প্ৰেছাৰ দিব নোৱাৰে। সমতাই কি বুজাব যে ভাৰতত যিমান জাতি আছে, যিমান ধৰ্ম বৰ্ণৰ মানুহ আছে, কি হ'ব, আইনৰ দৃষ্টিত প্ৰত্যেকেই সমান হ'ব। গম পাইছানে? ধনী দুখীয়া বুলি কোনো ভাগ নাথাকিব, জাতি বুলি কোনো ভাগ নাথাকিব, ধৰ্ম বুলি কোনো ভাগ নাথাকিব। তো এইখিনি আছিলে আমাৰ আদৰ্শ, সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা এইখিনি আমাৰ আদৰ্শ। তাৰপিছত আমাৰ কেইটামান পইণ্ট আছে যে ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য। প্ৰথমটো হ'ল লিখিত আৰু দীৰ্ঘতম সংবিধান। এইটো আমি আগতে পাইছোঁ, হয়নে? আমাৰ লিখিত আকাৰত আছে প্ৰত্যেকটো বিষয়, 395টা অনুচ্ছেদ, 22টা অধ্যায় আৰু 12টা অনুসূচী। মনত ৰাখিবা এইটো লাইন, খুব ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে। প্ৰস্তাৱনা আমি এইমাত্ৰ পঢ়িলোঁ, হয়নে? সংবিধানৰ প্ৰস্তাৱনাৰ ব্যৱস্থা কৰা হৈছে। তাৰপিছত সংমিশ্ৰিত সংবিধান আমি অলপ আগতে পঢ়িছোঁ, হয়নে? নমনীয় অনমনীয় সংবিধানৰ বৈশিষ্ট্যৰ সংমিশ্ৰণ। সাৰ্বভৌম ৰাষ্ট্ৰ, যোনবিলাক ৰাষ্ট্ৰ স্বাধীন হয়, হয়নে? কাৰো অধীনত নাথাকে, সেইটো হৈছে সাৰ্বভৌম ৰাষ্ট্ৰ। ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, আমি অলপ আগতে পঢ়িছোঁ যে কোনো ৰাষ্ট্ৰৰ কোনো নিজা ধৰ্ম নাই, চব ধৰ্মৰ সমান। আমি নিজৰ ধৰ্মক সন্মান কৰাৰ উপৰিও অইন ধৰ্মকো আমি সমানে সন্মান কৰিব লাগিব। সমাজবাদী আমি অলপ আগতে চাইছোঁ, হয়নে? আৰু এইটো কেতিয়া কৰিছিলে? 42তম সংশোধনীত। একক নাগৰিকত্ব, এইটো জানিব লাগে যে
একক নাগৰিকত্ব মানে কি আমি যোন জাগাতে নাথাকো যোনখন ৰাজ্যতে নাথাকো যোনখন জিলাতে নাথাকো আমাৰ চিনাকিটো কি আমি ভাৰতীয় হয়নে আমি ভাৰতীয় নাগৰিক বুজি পাইছা আমি আজি অসমত আছো বা আমি আজি গুজৰাটত আছো আমি আজি তামিলনাডুত আছো য'তেই নাথাকো কিয় আমি কিন্তু কি বুলি চিনাকি আমি হলো ভাৰতীয় যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক ৰাষ্ট্ৰৰ সংমিশ্ৰণ এইটো এতিয়া চাবা যে আমাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কি হয় যে ক্ষমতাৰ বিভাজন থাকে ক্ষমতাসমূহ আমাৰ ভাগ কৰি দিয়া হয় গম পাইছা গতিকে ইয়াতে আমি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাও দেখা পাম যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ দেখা পাম ভাৰতীয় সংবিধানত আৰু কিছুমান ক্ষেত্ৰত ৰাষ্ট্ৰৰ কি একাত্মক ৰাষ্ট্ৰৰ সংমিশ্ৰণো আমি দেখিবলৈ পাম তাৰপিছত আছিলে সংসদীয় চৰকাৰ হয়নে সংসদীয় চৰকাৰত কি থাকিব ৰাষ্ট্ৰপতি হৈছে আমাৰ কি যি নাম মাত্ৰ মুৰব্বী ৰাষ্ট্ৰপতি হৈছে আমাৰ নাম মাত্ৰ মুৰব্বী এইটো মনত ৰাখিবা আৰু প্ৰকৃত মুৰব্বীখন হৈছে প্ৰধানমন্ত্ৰী সহ মন্ত্ৰী পৰিষদখন এইখন মনত ৰাখিবা ক্ষমতাৰ বিভাজন ক্ষমতাসমূহ ভাগ কৰি দিছে প্ৰত্যেকটো ডিপাৰ্টমেণ্টকে কি কৰিছে সংবিধানে নিজৰ ক্ষমতা মানে সংবিধানে প্ৰত্যেকৰে ক্ষমতাসমূহ ভাগ কৰি দিছে আমি অলপ আগতে পাইছিলোঁ কেন্দ্ৰীয় তালিকা ৰাজ্যিক তালিকা আৰু উমৈহতীয়া তালিকা ইয়াতে আমাৰ কেন্দ্ৰীয় তালিকাত 100টা বিষয় আছে তাৰ ভিতৰত কেইটামান তোমালোকক দি দিছে প্ৰতিৰক্ষা বৈদেশিক সম্পৰ্ক মুদ্ৰা বাণিজ্য আদি ৰাজ্যিক তালিকাত 61টা বিষয় আছে তাৰ ভিতৰত দুটামান দি দিছে আভ্যন্তৰীণ আইন শৃংখল আৰু কৃষি শিক্ষা আদি উমৈহতীয়াত আছে আমাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৰিব পৰা আইনসমূহ ইয়াতে 52টা বিষয় আছে এতিয়া উমৈহতীয়া তালিকাত কিন্তু আমাৰ শিক্ষা ব্যৱস্থাটো আহে সেইটো মনত ৰাখিবা তাৰপিছত আছিলে আমাৰ বৈশিষ্ট্য মৌলিক অধিকাৰ আৰু কৰ্তব্য সংবিধানে আমাক কি কৰিছে ভাৰতীয় নাগৰিকৰ সৰ্বাংগীন বিকাশ উন্নয়নৰ কাৰণে 6 প্ৰকাৰৰ মৌলিক অধিকাৰ প্ৰদান কৰিছে তাৰ বিনিময়ত 11বিধ মৌলিক কৰ্তব্য আছে যিটো আমি ৰাষ্ট্ৰখনৰ কাৰণে কৰিব লাগিব আমি কৰিবলৈ ভাৰতীয় নাগৰিক হিচাপে কৰিবলৈ বাধ্য ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি আমি অলপ আগতে চাই উঠিছো হয়নে গতিকে এইখিনি আছিলে থুলমূল আলোচনা পাঠটোৰ বিষয়ে আৰু লগতে এটা দুটা প্ৰশ্নৰ উত্তৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ লগত আলোচনা কৰা হৈছে গতিকে ভিডিঅ'টো ভাল পালে লাইক কৰিবা কমেণ্ট কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কিবা সুধিব লগা থাকিলে বুজিব লগা থাকিলে তলত কমেণ্ট কৰিবা দেই বাই বাই টেক কেয়াৰ